আজিও শোকস্তব্ধ ৰাজ্যবাসী। শোকৰ সাগৰত ডুব গৈ থকাৰ মাজতে এতিয়া চলিছে জুবিনৰ আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি। 1 অক্টোবৰত যোৰহাটৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 13 দিনীয়া শ্ৰাদ্ধ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী বিমল বৰা আৰু যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাক ৰাজহুৱা শ্ৰাদ্ধ আয়োজনৰ তদাৰকীৰ দায়িত্ব দিয়া হৈছে। যোৰহাটৰ ৰাইজে ৪৮ জনীয়া এখন সমিতি, কৰ্ণধাৰ সমিতি গঠন কৰি দিছে আৰু এই ৪৮ জনীয়া কৰ্ণধাৰ সমিতিখনে গোটেই অনুষ্ঠানটি পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন দায়িত্ব বিভিন্ন লোকক অৰ্পণ কৰিব। আনহাতে ৫ অক্টোবৰত বোকাখাটত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত স্থানীয় বিভিন্ন সংগঠনে আয়োজন কৰিছে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। পুৱাৰে পৰা বোকাখাটৰ মুকলি প্ৰেক্ষাগৃহত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, নাম প্ৰসংগ, গায়ন বায়ন আদি বৈষ্ণৱ পৰম্পৰাৰে জুবিনদাৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰিছে বোকাখাটবাসীয়ে। বোকাখাট ITI সন্মুখত এটি পূৰ্ণাংগ মূৰ্তি স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে আমি তেখেতৰ প্ৰতিও আমাৰ শুভেচ্ছা আছে, যিহেতু তেখেতে পূৰ্বতে ভূপেন হাজৰিকা, আমাৰ ক্ষুধাকান্ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি, তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰতিমূৰ্তিও তেখেতে নিৰ্মাণ কৰিছিল। গতিকে তেখেতে নিৰ্মাণ গোটৰ ফালৰ পৰা তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে। নিশ্চয় আমাৰ কোনো ধৰণৰ অসুবিধা নাই বা আমি তাত বিৰোধিতাও নকৰোঁ, শুভেচ্ছা আমি জনাইছোঁ। কিন্তু লগে লগে সমূহ বোকাখাটৰ ৰাইজেও মিলিতভাৱে আমাৰ যি ইন্দিৰা গান্ধী পাৰ্ক আছে তাৰ আশে পাশে এটি স্মৃতিস্তম্ভ নিৰ্মাণ কৰিবৰ কাৰণে মনস্থ কৰিছে আৰু ইতিমধ্যে আমাৰ সকলোৱে প্ৰস্তুতি হৈছে। খুব সোনকালে এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব সকলো সংগঠনক লৈ। ইফালে জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ হৈছে বোকাখাটত। ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট চমুকৈ ইমজা আৰু বোকাখাটৰ সাংস্কৃতিক সংগঠন ফেচেংবৰ হেৰিটেজৰ লগতে বোকাখাটৰ সমূহ জাতীয় সংগঠনৰ সহযোগত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। যোৰহাটৰ পৰা গৌতম বৰা আৰু বোকাখাটৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। জুবিনবিহীন 9 দিন। আজিও শোকস্তব্ধ ৰাজ্যবাসী। শোকৰ সাগৰত ডুব গৈ থকাৰ মাজতে এতিয়া চলিছে জুবিনৰ আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি। 1 অক্টোবৰত যোৰহাটৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 13 দিনীয়া শ্ৰাদ্ধ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী বিমল বৰা আৰু যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাক ৰাজহুৱা শ্ৰাদ্ধ আয়োজনৰ তদাৰকীৰ দায়িত্ব দিয়া হৈছে। যোৰহাটৰ ৰাইজে ৪৮ জনীয়া এখন সমিতি, কৰ্ণধাৰ সমিতি গঠন কৰি দিছে আৰু এই ৪৮ জনীয়া কৰ্ণধাৰ সমিতিখনে গোটেই অনুষ্ঠানটি পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন দায়িত্ব বিভিন্ন লোকক অৰ্পণ কৰিব। আনহাতে ৫ অক্টোবৰত বোকাখাটত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত স্থানীয় বিভিন্ন সংগঠনে আয়োজন কৰিছে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। পুৱাৰে পৰা বোকাখাটৰ মুকলি প্ৰেক্ষাগৃহত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, নাম প্ৰসংগ, গায়ন বায়ন আদি বৈষ্ণৱ পৰম্পৰাৰে জুবিনদাৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰিছে বোকাখাটবাসীয়ে। বোকাখাট ITI সন্মুখত এটি পূৰ্ণাংগ মূৰ্তি স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে আমি তেখেতৰ প্ৰতিও আমাৰ শুভেচ্ছা আছে, যিহেতু তেখেতে পূৰ্বতে ভূপেন হাজৰিকা, আমাৰ ক্ষুধাকান্ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি, তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰতিমূৰ্তিও তেখেতে নিৰ্মাণ কৰিছিল। গতিকে তেখেতে নিৰ্মাণ গোটৰ ফালৰ পৰা তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে। নিশ্চয় আমাৰ কোনো ধৰণৰ অসুবিধা নাই বা আমি তাত বিৰোধিতাও নকৰোঁ, শুভেচ্ছা আমি জনাইছোঁ। কিন্তু লগে লগে সমূহ বোকাখাটৰ ৰাইজেও মিলিতভাৱে আমাৰ যি ইন্দিৰা গান্ধী পাৰ্ক আছে তাৰ আশে পাশে এটি স্মৃতিস্তম্ভ নিৰ্মাণ কৰিবৰ কাৰণে মনস্থ কৰিছে আৰু ইতিমধ্যে আমাৰ সকলোৱে প্ৰস্তুতি হৈছে। খুব সোনকালে এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব সকলো সংগঠনক লৈ।
ইফালে জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ হৈছে বোকাখাটত ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট চমুকৈ ইমজা আৰু বোকাখাটৰ সাংস্কৃতিক সংগঠন ফেচেংবৰ হেৰিটেজৰ লগতে বোকাখাটৰ সমূহ জাতীয় সংগঠনৰ সহযোগত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব যোৰহাটৰ পৰা গৌতম বৰা আৰু বোকাখাটৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ